যিখন আইন তাত কেইটামান নিৰ্দিষ্ট চৰ্ত আছে। এটা চৰ্ত আছিল যে বিদ্যালয়খন ১-১-২০০৬ আগত প্ৰতিষ্ঠিত হ'ব লাগিব। এতিয়া প্ৰতিষ্ঠিত হৈছে নে হোৱা নাই তাৰ কাৰণে প্ৰমাণ বিচৰা হৈছে বিভিন্ন ডকুমেণ্টৰ জৰিয়তে। আৰু সেই প্ৰমাণৰ ক্ষেত্ৰত মহাবিদ্যালয়ৰ ক্ষেত্ৰত কোৱা হৈছিলে যে আমাৰ হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ কনকাৰেঞ্চ লাগিব। কনকাৰেঞ্চ মানে বিশ্ববিদ্যালয়ে এফিলিয়েশ্যন দিয়ে, অসম চৰকাৰে কনকাৰেঞ্চ দিয়ে। ঠিক তেনেকে সেকেন্ডাৰী হায়াৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ ক্ষেত্ৰত আমাৰ হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলে এফিলিয়েশ্যন দিয়ে, পাৰ্মিশ্যন দিয়ে, অসম চৰকাৰে কনকাৰেঞ্চ দিয়ে। হাইস্কুলৰ ক্ষেত্ৰত ৰিকগনিশ্যন দিয়ে, পাৰ্মিশ্যন দিয়ে। ইয়াত কিছু সালসলনি হ'ব। ১-১-২০০৬ এই তাৰিখটো সালসলনি নহয়, কিন্তু এতিয়া ইয়াতে বাজেটত এই কথাটো আহিছে যে কনকাৰেঞ্চৰ সলনি যিটো এফিলিয়েশ্যন বা পাৰ্মিশ্যন বা NOC সেইটো গ্ৰহণ কৰিব। আৰু সেইটো গ্ৰহণ কৰিলে আমাৰ সুপৰঞ্চী বহু বিদ্যালয় মহাবিদ্যালয় তেওঁলোক এই আইনখনৰ আওতাৰ ভিতৰলৈ তেওঁলোক সোমাই আহিব প্ৰভিন্সিয়েলাইজ। ২০১৭ চনৰ আইন মতে যিসকল প্ৰভিন্সিয়েলাইজ হ'ল তেওঁলোকৰ পেছাগত অৰ্হতা বা প্ৰফেচনেল কোৱালিফিকেশ্যন BA, DLA, TET ইত্যাদি নথকাৰ কাৰণে তেওঁলোকক আমি শিক্ষক হিচাপে নিযুক্তি দিব নোৱাৰিলোঁ। আইনখনতে উল্লেখ আছিলে যে ৫ বছৰৰ ভিতৰত যিসকলে এনে প্ৰফেচনেল অৰ্হতা অৰ্জন কৰিব তেওঁলোকক টিউটৰৰ পৰা টিচাৰলৈ উন্নীত কৰা হ'ব। এতিয়া এই ৫টা বছৰ ১৭ চনৰ পৰা ২৫ চনৰ ভিতৰত যিসকল ব্যক্তিয়ে এই অৰ্হতাসমূহ আয়ত্ত কৰিছে তেওঁলোকৰ তথ্য পাতি চালি জাৰি চাই সঠিক যদি আমি প্ৰাপ্তি কৰোঁ তেতিয়াহ'লে তেওঁলোকক টিচাৰলৈ উন্নীত কৰা হ'ব। আৰু এটা কুৱেশ্যন আছিলে আপোনাৰ ৯৫ চনৰ পৰা ২০০১ ৰাজ্যৰ বহু সংখ্যক LP আৰু ME স্কুলত শিক্ষকতা কৰিছিলে, তেওঁলোকক এপইণ্টমেণ্ট দিছিলে, কিন্তু তাৰে ভিতৰত কিছু সংখ্যক ২০২১ চনত নিযুক্তি প্ৰদান কৰিলে আৰু প্ৰায় ২০০৮ শিক্ষক সংস্থাবিলাকে আমাক অৱগত কৰা মতে ৰৈ গ'ল। আৰু ৯৫ চন বা ২০২১ চনে ৰৈ শিক্ষকসকলক আপোনালোকে কিবা ব্যৱস্থা কৰিবলৈ লৈছে নেকি? চব এই বিষয়টোক লৈ পেলাই বহু হাইকোৰ্ট কেছ হৈছে আৰু কোনো কমিশ্যন হৈছে, চৰকাৰৰ এনকুৱাৰী কমিশ্যনো হৈছে। কোৰ্টে তেওঁলোকক অভিহিত কৰিছিলে ইলিগেল এণ্ড ইৰেগুলাৰ। এই ইলিগেল ইৰেগুলাৰ যিসকল শিক্ষক আছিলে তো হাইকোৰ্টৰ এটা যুক্তি আছিলে যদি তেওঁলোক কৰ্মৰত হৈ আছে চৰকাৰে তেওঁলোকৰ চাকৰিটো দিব লাগে। যদি তেওঁলোকে কাম কৰি আছে তেনেহ'লে দৰমহা কিয় দিয়া নাই? এতেকে কৰ্মৰত নে কৰ্মবিৰত কিছুমান বহুতে আছিলে এপইণ্টমেণ্ট লেটাৰটো লৈ তেওঁ ঘূৰি ফুৰিছে এটা ন্যায্যতা বিচাৰি, কিন্তু তেওঁ বিদ্যালয়খনত সেৱা আগবঢ়োৱা নাই। এতিয়া ইয়াৰে ভিতৰত বাছনি কৰি যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে সেৱা আগবঢ়াই আছিলে কৰ্মৰত হৈ আছিলে তেওঁলোকক কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰি ২০২১ তেওঁলোকক একমোডেট কৰিলে চৰকাৰৰ হাতত যি তথ্য আছে। আৰু বাকী যিসকলে এপইণ্টমেণ্ট লেটাৰ হয়তো পাইছিলে কিন্তু তেওঁলোক কৰ্মৰ যিখন আইন তাত কেইটামান নিৰ্দিষ্ট চৰ্ত আছে। এটা চৰ্ত আছিল যে বিদ্যালয়খন ১-১-২০০৬ আগত প্ৰতিষ্ঠিত হ'ব লাগিব। এতিয়া প্ৰতিষ্ঠিত হৈছে নে হোৱা নাই তাৰ কাৰণে প্ৰমাণ বিচৰা হৈছে বিভিন্ন ডকুমেণ্টৰ জৰিয়তে। আৰু সেই প্ৰমাণৰ ক্ষেত্ৰত মহাবিদ্যালয়ৰ ক্ষেত্ৰত কোৱা হৈছিলে যে আমাৰ হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ কনকাৰেঞ্চ লাগিব। কনকাৰেঞ্চ মানে বিশ্ববিদ্যালয়ে এফিলিয়েশ্যন দিয়ে, অসম চৰকাৰে কনকাৰেঞ্চ দিয়ে। ঠিক তেনেকে সেকেন্ডাৰী হায়াৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ ক্ষেত্ৰত আমাৰ হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলে এফিলিয়েশ্যন দিয়ে, পাৰ্মিশ্যন দিয়ে, অসম চৰকাৰে কনকাৰেঞ্চ দিয়ে। হাইস্কুলৰ ক্ষেত্ৰত ৰিকগনিশ্যন দিয়ে, পাৰ্মিশ্যন দিয়ে। ইয়াত কিছু সালসলনি হ'ব। ১-১-২০০৬ এই তাৰিখটো সালসলনি নহয়, কিন্তু এতিয়া ইয়াতে বাজেটত এই কথাটো আহিছে যে কনকাৰেঞ্চৰ সলনি যিটো এফিলিয়েশ্যন বা পাৰ্মিশ্যন বা NOC সেইটো গ্ৰহণ কৰিব। আৰু সেইটো গ্ৰহণ কৰিলে আমাৰ সুপৰঞ্চী বহু বিদ্যালয় মহাবিদ্যালয় তেওঁলোক এই আইনখনৰ আওতাৰ ভিতৰলৈ তেওঁলোক সোমাই আহিব প্ৰভিন্সিয়েলাইজ। ২০১৭ চনৰ আইন মতে যিসকল প্ৰভিন্সিয়েলাইজ হ'ল তেওঁলোকৰ পেছাগত অৰ্হতা বা প্ৰফেচনেল কোৱালিফিকেশ্যন BA, DLA, TET ইত্যাদি নথকাৰ কাৰণে তেওঁলোকক আমি শিক্ষক হিচাপে নিযুক্তি দিব নোৱাৰিলোঁ।
আইনখনতে উল্লেখ আছিলে যে 5 বছৰৰ ভিতৰত যিসকলে এনে প্ৰফেশ্যনেল অৰ্হতা অৰ্জন কৰিব তেওঁলোকক টিউটৰৰ পৰা টিচাৰলৈ উন্নীত কৰা হ'ব। এতিয়া এই 5টা বছৰ 17 চনৰ পৰা 25 চনৰ ভিতৰত যিসকল ব্যক্তিয়ে এই অৰ্হতাসমূহ আয়ত্ত কৰিছে তেওঁলোকৰ তথ্য পাতি চালি জাৰি চাই সঠিক যদি আমি প্ৰাপ্তি কৰোঁ তেতিয়াহ'লে তেওঁলোকক টিচাৰলৈ উন্নীত কৰা হ'ব। আৰু এটা কুৱেশ্যন আছিলে আপোনাৰ ক'ব 95 চনৰ পৰা 2001 ৰাজ্যৰ বহু সংখ্যক LP আৰু ME স্কুলত শিক্ষকতা কৰিছিলে। তেওঁলোকক এপইণ্টমেণ্ট দিছিলে, কিন্তু তাৰে ভিতৰত কিছু সংখ্যক 2021 চনত নিযুক্তি প্ৰদান কৰিলে আৰু প্ৰায় 2000 ওচৰা-ওচৰি শিক্ষক সংস্থাবিলাকে আমাৰ অৱগত কৰা মতে ৰৈ গ'ল। আৰু 95 চন বা 2021 চনলৈ ৰৈ যোৱা শিক্ষকসকলক আপোনালোকে কিবা ব্যৱস্থা কৰিবলৈ লৈছে নেকি? এই বিষয়টোক লৈ পেলাই বহু হাইকোৰ্ট কেছ হৈছে আৰু কেইবাখনো কমিশ্যন হৈছে, চৰকাৰৰ এনকুৱাৰী কমিশ্যনো হৈছে। কোৰ্টে তেওঁলোকক অভিহিত কৰিছিলে ইলিগেল এণ্ড ইৰেগুলাৰ। এই ইলিগেল ইৰেগুলাৰ যিসকল শিক্ষক আছিলে তো হাইকোৰ্টৰ এটা যুক্তি আছিলে যদি তেওঁলোক কৰ্মৰত হৈ আছে চৰকাৰে তেওঁলোকৰ চাকৰিটো দিব লাগে। যদি তেওঁলোকে কাম কৰি আছে তেনেহ'লে দৰমহা কিয় দিয়া নাই? এতেকে কৰ্মৰত নে কৰ্মবিৰত কিছুমান বহুতে আছিলে এপইণ্টমেণ্ট লেটাৰটো লৈ তেওঁ ঘূৰি ফুৰিছে এটা ন্যায্যতা বিচাৰি, কিন্তু তেওঁ বিদ্যালয়খনত সেৱা আগবঢ়োৱা নাই। এতিয়া ইয়াৰে ভিতৰত বাছনি কৰি যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে সেৱা আগবঢ়াই আছিলে কৰ্মৰত হৈ আছিলে তেওঁলোকক কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰি 2021 তেওঁলোকক একমডেট কৰিলে চৰকাৰৰ হাতত যি তথ্য আছে। আৰু বাকী যিসকলে এপইণ্টমেণ্ট লেটাৰ হয়তো পাইছিলে কিন্তু তেওঁলোক কৰ্ম